হেল্ল' বন্ধুসকল, কইন্স ফৰ আছাম ইউটিউব চেনেলত আজি আহিছোঁ আপোনালোকক এটা কইন্সৰ বিষয়ে জনাবলৈ। মোক হোৱাটছএপত ফটো দি থোৱা আছে। আজি আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে এটা ভিক্টোৰিয়া ইমপ্ৰেছ 1 কোৱাৰ্টাৰ আনাৰ বিষয়ে মই জনাম আপোনালোকক। ৰিয়েল ভেলুটো কিমান, বুক প্ৰাইচ মতে কিমান। হয়তো মোৰ ভিডিঅ' বনোৱা দুদিন দেৰি হোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব। বহুতে মোক হোৱাটছএপত ফটো দি থোৱা আছে, কমেণ্টো কৰি থোৱা আছে। সকলোকে মই ৰিপ্লাইটো নিশ্চয় দিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব শেষলৈকে। আৰু আজিৰ ভিডিঅ'টো চালে মই আপোনালোকক জনাম এটা 1 কোৱাৰ্টাৰ আনাৰ কোপাৰনিকেলৰ এইটো চাবলৈ পাইছে। ইয়াৰ বুক প্ৰাইচ মতে ভেলুটো কিমান। মোক দুজন মানে ফটো দিছিলে। মই আপোনালোকক আজি জনাব ওলাইছোঁ যে ভিক্টোৰিয়া ইমপ্ৰেছ 1 কোৱাৰ্টাৰ আনাৰ আজি আপোনালোকক জনাম বুক প্ৰাইচটো কিমান। গতিকে যদি মোৰ ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, লাইক এটা কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। কাৰণ আজি আপোনালোকক এটা কইন্সৰ বিষয়ে ক'ম, যিটো চন হৈ গ'ল আপোনাৰ 1897ৰ ভিক্টোৰিয়া 1 কোৱাৰ্টাৰ আনাৰ বিষয়ে ক'ম। গতিকে আপোনালোকৰ ওচৰতো যদি এই কইন্সটো আছে যিসকলৰ ওচৰত, তেনেহ'লে আজিৰ ভিডিঅ'টো চালে আপোনালোকেও ৰিয়েল ভেলুটোৰ বিষয়ে গম পাব। গতিকে আহক মই আপোনালোকক বুক প্ৰাইচ মতে দেখুৱাই দিওঁ কোনটো কইন্সৰ কথা কৈছোঁ। চাবলৈ পাইছে এইটোৱে ভিক্টোৰিয়া ইমপ্ৰেছ 1 কোৱাৰ্টাৰ আনা। মোক দুজন মানে ফটো দিছিলে। আহক মই হোৱাটছএপত এবাৰ মোবাইলত দেখুৱাই দিওঁ আপোনালোকক কোনে ক'ৰ পৰা কৈছে। এখেতে মোক ফটো দি থৈছিলে, কিন্তু তেখেতৰ নামটো কি, ক'ৰ পৰা কৈছে মই নাজানো। তেখেতৰ মোবাইল নম্বৰটো 9149036866। তেখেতে মোক ফটোটো দিয়া দুদিনমান দেৰি হৈছে। ৰিপ্লাইটো দিয়া দুদিন দেৰি হোৱাৰ কাৰণে আপোনালোকে বেয়া নাপাব। মই সকলোকে নিশ্চয় ৰিপ্লাইটো দিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ নিশ্চয় চাই থাকক। এইটো হৈ গ'ল আপোনাৰ 1897ৰ 1 কোৱাৰ্টাৰ আনা। মই আপোনালোকক আজি বুক প্ৰাইচ মতে ইয়াৰ ভেলুটো কিমান মই জনাই দিওঁ। আহক আপোনালোকে বুক প্ৰাইচ মতে এবাৰ চাই লওক। এইটোৱে হৈ গ'ল 1 কোৱাৰ্টাৰ আনা ইমপ্ৰেছ 1। ইয়াৰ মেটেলটো যদি চাওঁ আমি কপাৰ মেটেলৰ হয়। ইয়াৰ ওজনটো হ'ল 647 গ্ৰাম। আৰু এইটো আপোনালোকে মোক ফটো যোনে দিছিলে তেখেতে দিছিলে 1897ৰ। এইটো চাওক 1897ৰ 75 টকাৰ পৰা লৈ আপোনাৰ UNC কণ্ডিশ্যনত 1500 টকালৈকে ভেলু আছেতো। এইটো UNC কণ্ডিশ্যনত, এইটো চি চাৰ্কুলেটেড কইন্স হয়। এইটো মিণ্টেজ হৈছিলে আপোনাৰ কলকাতা মিণ্টত। 75 ৰুপিছৰ পৰা লৈ আপোনাৰ 1500লৈকে ইয়াৰ ভেলু আছে। এইটো এটা চি চাৰ্কুলেটেড কইন হয় কলকাতা মিণ্টৰ। আৰু এই কইন্সটি যদি আপোনালোকৰ ওচৰত 1898ৰ আছে, তেনেহ'লে ইয়াৰ ভেলুটো চাওক 1000ৰ পৰা লৈ আপোনাৰ UNC কণ্ডিশ্যনত 20,000 টকালৈকে ভেলু আছে। এইটো এটা ৰিয়েৰ কইন্স হয়। এইটো কলকাতা মিণ্টত মিণ্টেজ হৈছে, কিন্তু চন হ'ব লাগিব 1898। আপোনাৰ 1000ৰ পৰা লৈ আপোনাৰ 20,000লৈকে ভেলু আছে। মই আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। মোৰ চেনেলটো চাই থাকক। কইন্স ফৰ আছাম নতুন নতুন জানকাৰীবোৰ পাই থাকিব। মোৰ চেনেলটো যদি ভাল লাগে লাইক কৰি, শ্বেয়াৰ কৰি, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। নেক্সট আকৌ।